অনুপচেতিয়া ডাঙৰীয়া সন্ধিক্ষণত অসম এই অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ। ধন্যবাদ। আপুনি এগৰাকী সংগ্ৰামী নেতা, সুদীৰ্ঘ জীৱন আপুনি কাৰাগাৰত কটাইছে, বিদেশত জেলত আছে, এটা সশস্ত্ৰ সংগ্ৰামৰ নেতৃত্ব বহন কৰিছে। অসমৰ এটা সময়ত আপোনালোকে গোটেই দৃশ্যপটে সলনি কৰি পেলাইছে আৰু আজি এক আন্দোলন হৈছে, আকৌ এটা জাতীয় সমস্যাক কেন্দ্ৰ কৰি অসম আন্দোলন, তাৰপিছত আলফাৰ আন্দোলন, তাৰপিছত এই আন্দোলন। ইয়াৰ মাজত আপুনি কি বেলেগ কি দেখা পাইছে বা কি ইয়াৰ সম্ভাৱনা বা বিপদ বা সম্ভাৱনা কি দেখা পাইছে আপুনি? চাওক, আমি 40 বছৰ আগে যি আন্দোলন আৰম্ভ কৰিছিলোঁ, বিপ্লৱ আৰম্ভ কৰিছিলোঁ, তাৰ উপলব্ধিটো কিন্তু অসমৰ ৰাইজে এতিয়া কৰাটো আমি দেখিছোঁ। কাৰণ হীৰেণ গোহাঁই যিজন ব্যক্তিয়ে স্বনামধন্য ব্যক্তি, তেখেতে আমাক কিন্তু আলফা হিচাপে খুব সমালোচনা কৰি আছিল, কিন্তু তেখেতৰ দৰে ব্যক্তিয়েও আজি পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ক'বলৈ বাধ্য হৈছে যে আমি বেলেগ ধৰণে চিন্তা কৰাৰ প্ৰয়োজন সময় আহি পৰিছে। অখিল গগৈয়ে যিজনে আমাক সমালোচনা কৰি আহিছিল, তেওঁ আজি ক'বলৈ বাধ্য হৈছে যে তেওঁলোকে প্ৰয়োজন হ'লে স্বাধীনতাৰ বাবে যুদ্ধ কৰিব আৰু তাৰ বাবে তেওঁলোকে মোকদ্দমাও খাবলগীয়া হৈছে। গতিকে এই কথাটো কিন্তু এই মানে যিটো পৰিস্থিতি বৰ্তমান সৃষ্টি হৈছে, এই পৰিস্থিতিটো 40 বছৰ আগেই সৃষ্টি হৈছিল আৰু সেইটো সময়ত আমি চিন্তা কৰিয়েই সশস্ত্ৰ সংগ্ৰামৰ পথ আমি গ্ৰহণ কৰিছিলোঁ। কিন্তু এতিয়া যি পৰিস্থিতি সৃষ্টি হৈছে, মই ভাবোঁ অসম আন্দোলনত যি পৰিস্থিতি হৈছিল, ঠিক একেই পৰিস্থিতি এটা অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মাজত সেই মানসিকতা এটা গা কৰি উঠিছে। এইটো আপুনি মই বা কোনোবাই দমন কৰি ৰাখিব, মানে এই মানসিকতাটোক মানে ৰাষ্ট্ৰযন্ত্ৰই জোৰ কৰি বা আইন শৃংখলাৰ জৰিয়তে দমন কৰি ৰাখিব, সেই মানসিকতাটোক কেতিয়াও দমন কৰি ৰাখিব নোৱাৰিব। মানে এতিয়া তেওঁলোকে চৰকাৰে যিটো দমন নীতি গ্ৰহণ কৰিছে, ক'লা কাপোৰ দেখিলেই তেওঁলোকে জঁপিয়াই উঠিছে, সৰু 3 বছৰীয়া শিশু সাৰি যোৱা নাই, এই অৱস্থাটোক আপুনি কিদৰে পৰ্যবেক্ষণ কৰিছে? চাওক, প্ৰথমে যে শিশুকেইটাৰ যিটো কাপোৰ কানি যিকেইজনে খুলি দিছিলে, সেই আৰক্ষী বিষয়াকেইজনক মই ধন্যবাদ জনাইছোঁ যে ৰাষ্ট্ৰৰ চৰিত্ৰটো তেওঁলোকে উদঙাই দেখুৱাইছে। তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লোৱাটো মই কেতিয়াও সমৰ্থন নকৰোঁ, কাৰণ তেওঁলোক সাধাৰণ খাটি খোৱা মানুহ, তেওঁলোকৰ ওপৰৰ পৰা যি নিৰ্দেশ দিছে সেইটোৱে কাৰ্যকৰী কৰিছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে গণতান্ত্ৰিক চৰিত্ৰ উদঙাই দেখুৱাইছে, যে ৰাষ্ট্ৰৰ যিটো গণতান্ত্ৰিক চৰিত্ৰ সেইটো উদঙাই দেখুৱাইছে। অসম আন্দোলনৰ সময়তো এই ৰাষ্ট্ৰৰ গণতান্ত্ৰিক চৰিত্ৰ নাছিল আৰু অসমত গণতান্ত্ৰিক মূল্যবোধক সদায় মানে হত্যা কৰি আহিছে। এই অতীতৰ পৰাই অসমৰ ৰাইজৰ যিটো গণতান্ত্ৰিক মৰ্যাদা, এইটো কেতিয়াও ভাৰত চৰকাৰে দিয়া নাই, দিবলৈ শিকাও নাই আৰু তেওঁলোকে সন্মান আৰু মৰ্যাদা দিয়াৰ প্ৰয়োজনীয়তাও আছে বুলি বা অনুভৱ কৰিছে বুলি মই কেতিয়াও নাভাবোঁ। আপোনাৰ এনেকুৱা অনুভৱ হৈছে নেকি, আপুনি যিটো আৰম্ভণিতে ক'লে যে আপোনালোকে 40 বছৰ আগতে যি দাবী, ৰাজনৈতিক দাবী উত্থাপন কৰিছিল, তাৰ প্ৰাসংগিকতা আজি বৃদ্ধি পাই গৈছে আৰু বহু ল'ৰা ছোৱালী আলফালৈ ঢাপলি মেলিছে, যিটো পৰেশ বৰুৱাৰ আলফা, সশস্ত্ৰ সংগ্ৰামৰ প্ৰতি তেওঁলোক আকৰ্ষিত হৈছে। তা আপুনি ক'ব খোজে নেকি যে যেতিয়া এইবোৰ একোৱেই কাম নহ'ল, গণতন্ত্ৰ আপুনি কৈছেও আগতে, কিন্তু এই যে গণতন্ত্ৰৰ ওপৰত যিটো আক্ৰমণ, মানুহৰ আশা আকাংক্ষাৰ ওপৰত যিটো আক্ৰমণ বা আপুনি ৰাষ্ট্ৰৰ চৰিত্ৰ যিধৰণে বিশ্লেষণ কৰিলে, ইয়াৰ পৰিণতিটো গৈ থৈ কি হ'ব? তাৰমানে মানুহে আইন হাতত তুলি ল'ব, বেলেগ চিন্তা কৰাৰ কথা যে কৈছে, এইটো কোনফালে যাব? এই বেলেগ চিন্তাটো কেনেকুৱা হ'ব? হীৰেণ গোহাঁইটো কৈ দিয়া নাই স্বাধীন অসমৰ কথা, বেলেগ চিন্তাটো কেনেকুৱা হ'ব বুলি আপুনি ভাবে? বেলেগ চিন্তা কথাটো মই এতিয়া নকওঁ, কাৰণ মই এটা কথাই কওঁ যে গণতান্ত্ৰিকভাৱেই, যিহেতু ভাৰত এখন গণতান্ত্ৰিক দেশ, গণতান্ত্ৰিকভাৱেই আমি কিন্তু ভাৰত চৰকাৰক বাধ্য কৰিব লাগিব, শেষলৈকে যুঁজিব লাগিব, শেষলৈকে যুঁজিব লাগিব। আৰু তাৰ বাবে কিন্তু আজি যিটো জাতীয়তাবাদী শক্তি, যিটো এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ বিৰুদ্ধে যিটো শক্তি ঐক্যবদ্ধ হৈ হোৱাৰ প্ৰয়োজন আছে। আজি মিজোৰামত যিটো দেখুৱালে
তাত কিন্তু দল মত নিৰ্বিশেষে সকলো এক হৈ গৈছে আৰু প্ৰতিটো ৰাজনৈতিক দলেই এতিয়া দুজনকে মুখ্যমন্ত্ৰী আহি হয় এক হৈ গৈছে আজি ধৰক মেঘালয়ত এক হৈ গৈছে আৰু মণিপুৰতো এক হৈ গৈছে নাগালেণ্ড চবতে এক হৈ গৈছে কিন্তু অসমত আমি এক হ'ব পৰা নাই আজিলৈকে এতিয়া ধৰি লওক ইফালে 70 দল ইফালে 30 দল ইফালে ধৰক AGP ইফালে সাহিত্য সভা ইফালে আপোনাৰ নাগৰিক মঞ্চ গতিকে সকলোৱে ঐক্যবদ্ধ হৈ ঠিক আছে বিজেপি নাহে বিজেপিক বাদ দি পেলাই বাকীখিনি ঐক্যবদ্ধ হৈ পেলাই আমি এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিব লাগিব মই কিন্তু এটা কথা নকওঁ আকৌ সহস্ৰ পন্থালৈ ঘূৰি যোৱা কথাটো মই আকৌ নকওঁ কাৰণ সেইটো কথাটো এবাৰ যেতিয়াহ'লে আঁতৰি আহিছোঁ আকৌ যোৱা কথাটো কৈ পেলাই আকৌ মানে ৰুহ ঘৰত পৰিবলৈ নিবিচাৰোঁ কিন্তু ঐক্যবদ্ধ হৈ পেলাই আমি এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিব লাগিব মানে ভাৰত চৰকাৰে যাতে বাধ্য হয় অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীক খিলঞ্জীয়াৰ কাৰণে এতিয়াও গণতান্ত্ৰিকভাৱে যুঁজিছে কিন্তু আপুনি কথা কওঁতে মই আপোনাৰ সমস্যা কিছু দেখা পাওঁ কাৰণ আমি অনুপ চেতিয়াক চিনি পাওঁ বহুদিনৰ পৰা গতিকে অনুপ চেতিয়াৰ স্থিতি জানো সাহস জানো তেওঁৰ ডিপ্ল'মেচি জানো কিন্তু আপোনাৰ এতিয়া এনেকুৱা অসুবিধা এটা হৈছে নেকি যে আপুনি আন্দোলনটো সমৰ্থন কৰে মনে প্ৰাণে কিন্তু ভাৰত চৰকাৰৰ লগত আপুনি এনেকুৱা চুক্তিত বা আপুনি এনেকুৱা বুজাবুজিত আপুনি আছে যিটো কাৰণে হয়তো আপুনি আন্দোলনটোত যিধৰণে সহায় কৰিব লাগিছিল সেইধৰণে কৰিব পৰা নাই বহু কথা আপোনাৰ খুলি ক'ব পৰা নাই এইটো কথা সঁচা কথা আপুনি যিটো কথা কৈছে কাৰণ আলোচনা প্ৰক্ৰিয়াটো যেতিয়া আৰম্ভ হৈছিলে 2011 চনত সেইটো সময়ত মই বাংলাদেশৰ কাৰাগাৰত আছিলোঁ আৰু তেওঁলোকে যিসকল মোৰ পূৰ্বে আহিছিল তেওঁলোকে বহু নতুন প্ৰজন্মই নাজানে আপুনি কিমান বছৰ আছিলে বা কৈ দিয়ক মই ঢাকা মানে 1997 চনৰ 21 ডিচেম্বৰত মই গ্ৰেপ্তাৰ হৈছিলোঁ আৰু 2015 চনৰ মানে নৱেম্বৰ মাহৰ 14 তাৰিখে মই বাংলাদেশৰ পৰা হস্তান্তৰ হৈছে আৰু 25 ডিচেম্বৰত মানে 18 বছৰ হ'বলৈ আৰু 2টা দিন বাকী থাকিলে 2টা দিন বাকী আপোনাতকৈ প্ৰদীপ গগৈ বেছি সময় আছে নেকি কাৰাগাৰ প্ৰদীপ গগৈ মোতকৈ কম হ'ব কম আপুনি আটাইতকৈ বেছি আছিল হয় আৰু এতিয়া এটা কথা ক'বলৈ বিচাৰিছোঁ যিটো মই সুধিছোঁ আপুনি যিটো সুধিছে চাওক 2011 চনত মোতকৈ যিসকল আগে আছিল তেওঁলোকে শান্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ভাৰত চৰকাৰৰ লগত আলোচনা কৰিছিল তেওঁলোকে এখন ভাৰত চৰকাৰৰ লগত যুদ্ধ বিৰতি চুক্তিত স্বাক্ষৰ কৰিছিল আৰু সেই চুক্তিৰ 6 নং দফাত স্পষ্টভাৱে উল্লেখ আছে আমাৰ দলৰ যিসকল সদস্য আছে তেওঁলোকে ৰাষ্ট্ৰৰ বিৰুদ্ধত কোনো কথা ক'ব নোৱাৰিব কোনো গণতান্ত্ৰিক সশস্ত্ৰ সংগ্ৰামৰ কথাই নাই গণতান্ত্ৰিক আন্দোলনতো তেওঁলোকে অংশগ্ৰহণ কৰিব নোৱাৰিব এইটো স্পষ্টভাৱে লিখা আছে এতিয়া মই দেখিলোঁ যে মোৰ কথা নকলেও নোৱাৰোঁ যে প্ৰতিবাদ নকৰিলেও নোৱাৰোঁ প্ৰতিবাদী মানসিকতা এটা আছে আৰু সেইটো কাৰণেই আমি যেতিয়া নগাঁৱত ঘটনাটো হৈ গৈছিল যেতিয়া খিলঞ্জীয়া মানুহৰ ওপৰত গুলকৈ আমাৰ ল'ৰাজনক পিটিছিল তেতিয়াই কিন্তু আমি থাকিব পৰা নাছিলোঁ প্ৰতিবাদ কৰিছিলোঁ তাৰ চিলাপথাৰ কাণ্ডৰ পিছতো এই পৰিপ্ৰেক্ষিতত আমি খিলঞ্জীয়া মঞ্চ গঢ়ি তোলা এটাই উদ্দেশ্য আছিল মই আলফা বেনাৰখন ব্যৱহাৰ নকৰি খিলঞ্জীয়া মঞ্চখন ব্যৱহাৰ কৰি যাতে আমি গণতান্ত্ৰিক আন্দোলনৰ লগত চামিল হ'ব পাৰোঁ বা অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত আমি কথা কৈ যাব পাৰোঁ কিন্তু তাৰপিছতো মই এতিয়ালৈকে প্ৰায় 8-10 বাৰমান মৌখিকভাৱে মানে সাৱধান বাণী শুনিবলগীয়া হৈছে এতিয়ালৈকে ভাৰত চৰকাৰে সতৰ্ক কৰিছে মাজে ভাৰত চৰকাৰে সতৰ্ক কৰিছে অসম চৰকাৰো কৈছে অসম চৰকাৰৰ ফালৰ পৰা মোক এখন লিখিত হিচাপেও দিছে যে মই মানে এই যে সোমাই পৰিলে এই বিহুৰ পৰা কেতিয়া মুক্তি পাব নাই চাওক এটা কথা জাতিটো যেতিয়া মই এটা কথা চিন্তা কৰোঁ যে জাতিটো যেতিয়ালৈকে থাকিব মই থাকিম জাতি যদি নিশেষ হৈ যায় থাকি কি কৰিম এতিয়া যিসকল ৰাজনীতিবিদ আছে তেওঁলোকে চিন্তা কৰিছে যে তেওঁলোকৰ ক্ষমতাটোৱে ডাঙৰ মই কিন্তু ক্ষমতাটো ডাঙৰ বুলি নাভাবোঁ যদি মৃত্যুবৰণ কৰিবলগীয়া হৈছে এবাৰ মৃত্যুবৰণ কৰিবলৈ আগুৱাই গৈছিলোঁ মৃত্যু নহ'ল যদি ৰেপতি ফুকনৰ নিচিনা তেওঁলোকে মোক কৰাৰ চক্ৰান্ত কিবা পৰিকল্পনা আছে সেইখিনি কৰিলেও মই সন্মুখীন হ'বলৈ প্ৰস্তুত আছোঁ মানসিকভাৱে কিন্তু জাতিটোৰ কাৰণে যিকোনো সময়তে মাত মাতি যাম আৰু কৰি যাম নমৰালৈকে জাতিটোৰ পক্ষত থাকিম জাতিটোৰ পক্ষত আপুনি থাকিব এই কথা আপুনি ইতিমধ্যে প্ৰমাণো দাঙি ধৰিছে আপুনি বিভিন্ন সভা সমিতিলৈ গৈছে স্পষ্ট বক্তব্য প্ৰকাশ কৰিছে কিন্তু আপোনাক যদি আকৌ দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰে
সেইটোৱে আপোনাক অলপমান চিন্তাত পেলায় নেকি মাজে মাজে? মই চাওক, বাংলাদেশৰ কাৰাগাৰ বহুত কষ্টকৰ। বাংলাদেশৰ কাৰাগাৰত আপোনাৰ সেই 1886 চনৰ যিটো মানে ব্ৰিটিছৰ জেল কোড অনুযায়ীয়ে চলে, আৰু প্ৰতিটো বিল্ডিঙতে ছেগ্ৰিগেটেড ৱাল আছে, তাৰ বাহিৰলৈ যাব নোৱাৰে। আৰু আমাক মই 18 বছৰৰ ভিতৰত প্ৰায় 17 বছৰ তেনেকুৱা ছেগ্ৰিগেটেড ৱাল এটা বিল্ডিঙতে আছিলোঁ। আমাক মানে বাৰাণ্ডাৰ পৰা নামিবই দিয়া নাছিলে বা যি কি নহওক। ইমান কষ্ট কৰি আহিছোঁ 18 বছৰ। মই ইয়াতেতো গুৱাহাটী জেলত পিকনিক খোৱা নিচিনা। মই জেল খোৱালৈ মই ভয় নকৰোঁ। জেলত যোৱালৈ একো মানে অসুবিধা নাই। আৰু এতিয়াও ধৰক মোৰ লগত মোৰ বিৰুদ্ধত এটা CBI মাৰ্ডাৰ কেছ আছে, তাৰপিছত তাদা কেছ আছে দুটামান, চৌ কেছ এটাও আছে। গতিকে 4-5টামান কেছ এতিয়াও মোৰ পিছত লাগি আছে। সেইকেইটাই যদি তেওঁলোকে আকৌ মানে উঠাই লৈ পেলাই তেওঁলোকে যদি মোক আকৌ জেলত ভৰাই থয়, এইটো এটা ডাঙৰ কথা নহয়, তেওঁৰ কথা নহয়। গতিকে তথাপিও মই এটা কথা ঠিক, জাতি য'ত আছে আপোনাৰ জাতি প্ৰেমক সকলোৱে নিশ্চয় স্বীকৃতি দিব। শেষত আপোনাৰ সময় কম, বহু কথাই আহিব। কেলৈ মই সুধিছোঁ শেষত যে আপুনি যে চৰকাৰৰ যি আচৰণ, তেওঁলোকৰ যি ব্যৱহাৰ, এটা ইমান জনমতৰ বিৰুদ্ধে তেওঁলোকৰ যিটো অৱস্থান, তাচ্ছিল্য, তেওঁলোকে অসম চুক্তিকে নাকচ কৰি পেলাইছে সুবিধামতে, দুমুখীয়া চৰিত্ৰ, মিথ্যাচাৰ, এই চৰকাৰখনক আপুনি ইয়াৰ পৰা চমুকৈ কি ক'ব আপুনি? চৰকাৰখন মানে একেবাৰে অন্ধ হৈ গৈছে ক্ষমতাত। কাৰণ এটা কথাই কওঁ যে জাতিটো য'ত থাকিব তেওঁলোকে পিছত 5 বছৰৰ ক্ষমতাৰ পিছত ৰাইজে তেওঁলোকক উঠাবও পাৰে, নমাবও পাৰে। পঞ্চায়ত ইলেকশ্যনটো আৰু মানে MLA ইলেকশ্যনটোৰ লগত তুলনা কৰিলে নহ'ব। গতিকে ৰাইজৰ পক্ষত থিয় হ'বৰ কাৰণে তেওঁলোকলৈ আহ্বান জনাইছোঁ। কাৰণ ৰাইজ থাকিলে আপোনালোকে যিমান দিন ক্ষমতাৰ পিছত কিন্তু সেই ৰাইজৰ ওচৰলৈ আহিব লাগিব, এই কথাটো চিন্তা কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰতি অনুৰোধ জনাইছোঁ। আৰু কোনো মানে অত্যাচাৰী শাসক কেতিয়াও বেছি দিন টিকিব নোৱাৰে, এই কথাটো মনত ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কোনো অত্যাচাৰী শাসকে কেতিয়াও ক্ষমতাত টিকি থাকিব নোৱাৰে, এই কথাটো ইতিহাসে বাৰে বাৰে প্ৰমাণ কৰিছে। জেঠা ডাঙৰীয়া, আপুনি এই অনুষ্ঠানলৈ অহাৰ কাৰণে মই আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।